ফ্ৰেণ্ডছ, মই বন্দনা আৰু আপোনালোক সকলোকে পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিবি লাইফষ্টাইললৈ। আজি পুনৰবাৰ আপোনালোকৰ ওচৰলৈ মই এটা ৰেচিপি লৈ আহিছোঁ আৰু আজি বনাবলৈ লৈছোঁ মই কাবুলী বুট আৰু পনীৰ। তেন্তে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। মইনো কম বস্তুৰে কেনেকৈ কাবুলী বুট আৰু পনীৰ বনাম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই কাবুলী বুটখিনি এটা কুকাৰত দি দিছোঁ আৰু তাত এটা আলু দিছোঁ আৰু এইখিনি মই এতিয়া গেছত 5টা বা 6টা চিটিৰ বাবে তুলি দিম। আৰু কাবুলী বুটখিনি মই বনাম পনীৰৰ লগত। এতিয়া এইখিনি চিটি মাৰিব দিছোঁ আৰু এতিয়া আমাক যিখিনি মছলা লাগিব সেইখিনি আমি ৰেডি কৰি লৈছোঁ। অকণমান লৈছোঁ পিঁয়াজ, আদা নহৰু পেষ্ট পেকেট লৈছোঁ মই, আপোনালোকে ঘৰত বটিও দিব পাৰে। এখিলা তেজপাত লৈছোঁ, শুকান জলকীয়া লৈছোঁ, নিমখ হালধি জিৰা জালুক লং আৰু ইলাচি লৈছোঁ আৰু মই লৈছোঁ অন্নপূৰ্ণা পনীৰ। আপোনালোকে যি পনীৰ ভাল পায় সেয়া ল'ব পাৰে। এটা সৰু কেৰাহীত মই অকণমান তেল দিছোঁ আৰু মই ৰিফাইন দিছোঁ, আপোনালোকে মিঠাতেলো দিব পাৰে। আৰু মই এতিয়া পনীৰখিনি ভাজি ল'ম। অলপমান পনীৰখিনি মই অকণমান ভাজি লৈছোঁ ৰঙচুৱাকৈ, যিহেতুকে দোকানৰ পনীৰ সিমান ভাল নহয়। আচলতে ভাজাতকৈ নাভাজি পেলাই দিলে বেছি ভাল, কিন্তু যিহেতুকে দোকানৰ পনীৰ সেইবাবে মই অকণমান ভাজি লৈছোঁ। আৰু আনফালে মই একেখন কেৰাহীতে অকণমান তেল দিছোঁ গৰম হ'বলৈ। আৰু ইয়াত গোটেই মছলাখিনি মই এতিয়া দি দিম। এতিয়া মই কেৰাহীখিনিত আদা নহৰু পেষ্ট, তাৰপিছত শুকান জলকীয়া এটা, তেজপাত এখিলা আৰু হালধি নিমখ আৰু জিৰা জালুকৰ গুড়ি যিখিনি আছে সেইখিনি দি দিছোঁ। আৰু এতিয়া মই কাবুলী বুট আৰু আলুখিনি ইয়াত দি অলপ সময় ভাজি থাকিম। ভজাৰ পিছত এতিয়া মই ইয়াত কাবুলী বুট আৰু আলুখিনি ইয়াত দি দিছোঁ আৰু এতিয়া এইখিনি মই অকণমান ভালকৈ ভাজিম 10 মিনিটমান। তাৰপাছত মই ইয়াত পনীৰখিনি দি দিম। এইখিনি এতিয়া সম্পূৰ্ণকৈ ভাজা হৈ গৈছে। এতিয়া ইয়াত পনীৰখিনি দি দিম আৰু ইয়াতে মই অকণমান পানী দিম, গৰম পানী দিম। এতিয়া ইয়াত মই পানীখিনি দি দিছোঁ আৰু এতিয়া মই সম্পূৰ্ণকৈ উতল আহিবলৈ দিম। আৰু এইখিনি এতিয়া হৈছে উতল আহি আছে। বেছি গ্ৰেভি নকৰোঁ, যিহেতুকে আমি ভাতৰ লগত খাম। আচলতে আপোনালোকে কাবুলী বুট আৰু পনীৰৰ এই ৰেচিপিটো ৰুটিৰ লগতো খাব পাৰে, ভাতৰ লগতো খাই চাব পাৰে, পুৰিৰ লগতো খাব পাৰে, সকলোৰে লগত খাব পাৰে। কিন্তু আমি ভাতৰ লগত খাম, সেইবাবে অকণমান এনেকুৱা টাইপকৈ ৰাখিছোঁ, বেছি গোটা নকৰোঁ। আৰু কোনোবাই যদি গোটা কৰিব বিচাৰে গোটা কৰিব পাৰে। এতিয়া মোৰ হৈ গৈছে, মই গেছটো বন্ধ কৰি থ'লোঁ। আপোনালোকে যদি অকণমান গোটা কৰিব বিচাৰে তেতিয়াহ'লে আৰু অকণমান জুইটো দি অকণমান আৰু সিজাব পাৰে, যিহেতুকে আমি বেছি গোটা নকৰোঁ সেইবাবে। আজিলৈ ইমানেই। আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ।